নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যদি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত কিবা কাৰণত ফেল কৰে তেতিয়াহ'লে তোমালোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিলেও তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিব আৰু এই বিষয়ে এটা ভাল খবৰ আহিছে আৰু সেই ভাল খবৰৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংভাৱে আলোচনা কৰিম তোমালোকে যদি এই বিষয়ে জানিবলৈ বিচাৰা তেন্তে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা প্ৰথম কথাটো হ'ল যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰণত যেনে ফেমিলি প্ৰব্লেম নাইবা পাৰ্চনেল প্ৰব্লেম নাইবা বেমাৰৰ কাৰণে নাইবা লিখা পঢ়া নকৰাৰ কাৰণে তেনেকুৱা ধৰণৰ বিভিন্ন কাৰণত শিক্ষাৰ্থীসকলে মেট্ৰিক পৰীক্ষাত ফেল কৰিব লগা হয় আৰু এই ফেল কৰা ছাত্ৰ ছাত্ৰীয়ে যাতে বছৰটো লছ নহয় তাৰে কাৰণে প্ৰতি বছৰে শিক্ষা সংসদে এটা পৰীক্ষা অনুষ্ঠিত কৰে আৰু সেই পৰীক্ষাটোৰ নাম দিছে কম্পাৰ্টমেণ্টেল এক্সাম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা নটিফিকেশ্যন দিব যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিব তেওঁলোকে যাতে আকৌ পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰে তাৰে বাবে এটা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে আকৌ এটা পৰীক্ষা পাতিব কিন্তু ইয়াতে কণ্ডিশ্যন আছে যোৱা বছৰ আৰু আগৰ বছৰবোৰত নিয়ম আছিল যে মেক্সিমাম অৰ্থাৎ 3টা সাবজেক্টত ফেল কৰা ছাত্ৰ ছাত্ৰীহে এই এক্সাম দিব পাৰিব যদি 4টা নাইবা 5টা সাবজেক্টত ফেল কৰে তেতিয়াহ'লে তেওঁ পৰীক্ষা দিব নোৱাৰিব মেক্সিমাম 3টা সাবজেক্টত ফেল কৰা ছাত্ৰ ছাত্ৰীহে এই পৰীক্ষা দিব পাৰে কিন্তু এই বছৰ কি নিয়ম হয় সেইটো ক'ব নোৱাৰো মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা নটিফিকেশ্যন দিব আৰু সেই নটিফিকেশ্যন দিয়াৰ লগে লগে তোমালোকক এইটো চেনেলটোৰ জৰিয়তে ভিডিঅ' আকাৰে বুজাই দিয়া হ'ব এতিয়া প্ৰশ্ন হ'ব পাৰে যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে MCQত পাছ কৰিছে কিন্তু থিয়ৰিত পাছ কৰিব পৰা নাই অৰ্থাৎ ফেল কৰিছে তেতিয়াহ'লে তেওঁ এই MCQ আৰু থিয়ৰি দুটাই কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব নেকি যোৱা বছৰ এনেকুৱা নিয়ম আছিল যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে MCQ পাছ কৰিছে কিন্তু থিয়ৰিত ফেল কৰিছে কেৱল মাত্ৰ থিয়ৰি কম্পাৰ্টমেণ্টেল পৰীক্ষা দিলেই হৈ যাব MCQ আৰু থিয়ৰি দুটা দিব নালাগে কেৱল যিটোত ফেল কৰিছে সেইটো পৰীক্ষা দিলেই হৈ যাব আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বিষয়ে অধিক জানিবলৈ তোমালোকে এইটো চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ এই বিষয়ে ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকৰ মোবাইলত নটিফিকেশ্যন যায় যেহেতু মেট্ৰিক পৰীক্ষা ওচৰ চাপিছেহি এতিয়া তোমালোকে এটাই কাম কৰা লিখা পঢ়া কৰা তোমালোকে এতিয়া হাৰ্ড ৱৰ্ক কৰিব লাগিব যাতে তোমালোকে এই মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব পাৰা আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ